নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি আপোনালোকৰ লগত এটা আমি সাধাৰণতে কোৱা অশুভ গ্ৰহ, অৰ্থাৎ এই অশুভ গ্ৰহটো হ'ল আমি যাক কওঁ ৰাহু। স্বাভাৱিকতে আমি এটা কথা কওঁ কি যে ৰাহু দশাকাল হওক শনি দশাকাল আমি সাধাৰণতে প্ৰায় দেখা যায়। আমি স্বাভাৱিক আমি কওঁ যে আপোনালোকৰ এটা অমুক দশা চলি আছে, সিমান শুভ নহয়। কিন্তু বাস্তৱ ক্ষেত্ৰত হ'ল কি যে ৰাশি চক্ৰত বিশেষকৈ শনি বা ৰাহুৰ বিচাৰ কালত চাব লগা হয় বিশেষকৈ, আৰু সেইমতে সেই বিচাৰটো আগবঢ়াই নিব লাগে। খুব ইম্পৰ্টেণ্ট বিষয়বস্তু এটা মই কৈ দিছোঁ যে আপোনাৰ ৰাহুৰ দশা বুলি কোৱাৰ লগে লগে ৰাহুৰ অৱস্থান, মূল কথা ৰাহুৰ অৱস্থান, ৰাহু ক'ত আছে কোৱা আছে যে ৰাহুৱে হওক বা কেতুৱে হওক তাৰ এটা নিৰ্দিষ্ট প্ৰত্যেকৰ কাৰণে এটা শুভ ফল, এটা প্লেচ এটা আছে, প্ৰত্যেক গ্ৰহৰে আছে। আপোনালোকে যাৰেই নহওক, আপুনি ভাবে যে বৃহস্পতি যে দশা চলি আছে বৃহস্পতি একদম শুভ ফল দিব আপোনাক আশা কৰিছে? শুনিছে নহয়, ভুল কথা এইটো। বৃহস্পতি শুভ থাকিব পাৰে, কিন্তু বৃহস্পতি কালত দশা কালতো আপোনাৰ বেয়া সময় আহিব পাৰে। আপোনাক মই কৈ দিলোঁ, দেখা শুভ হৈ থাকিলে কি হ'ব? যেতিয়া বৃহস্পতি য'ত আছে তাৰ পৰা যদি আপোনাৰ দ্বাদশ ঘৰত থকা গ্ৰহটো বিশেষকৈ চাব লাগিব, অষ্টমত থকা গ্ৰহটো বৃহস্পতি য'ত আছে তাৰ পৰা অষ্টমত থকা গ্ৰহটো, অষ্টম স্থানত থকা গ্ৰহটোৰ দশা যদি চলি যায় অন্তৰ্দশা, তেতিয়া কি হ'ব? ভাল হ'ব নেকি আপোনাৰ? এইকাৰণে কৈছে যে জ্যোতিষশাস্ত্ৰত এনেকুৱাকৈ বস্তুটোবিলাক থৈ দিছে যে আপুনি মই সহজ, ইমান মই কওঁ যে ইমান সহজ বস্তু নহয়। বিশেষকৈ মই ৰাহুৰ কথা ক'ম, যিহেতু বাকীখিনি পিছত ক'ম আপোনালোকক। ৰাহু কিন্তু কিছুমান ঠাইত বিশেষকৈ অত্যন্ত শুভ ফল দিয়ে, কোৱা আছে ৰাহু অত্যন্ত শুভ ফল দিয়ে। ক'ত দিয়ে? যদি ৰাহু যদি আপোনাৰ লগ্নৰ পৰা তৃতীয় ভাৱত থাকে, ষষ্ঠ ভাৱত থাকে, অথবা একাদশ অথবা দশম। চাব, বহুতে ভাবে যে এটা সূত্ৰ এটা আছে, এই বস্তু আপোনালোকক কৈ থৈ দিলোঁ মই। এই সূত্ৰটো মনত ৰাখি পেলাই এই বিচাৰখনত আগবঢ়াই দিব লগা হয়। যদি আমি ৰাহু কেতুৰ হওক, বিশেষকৈ ৰবিৰ দশা হওক, মংগলৰ দশা হওক, এইবিলাকৰ দশা সময়ত আমি খুব এটা মাৰ্কিং কৰি চাব লগা বিষয়বস্তু হ'ল যে এইকেইটা স্থানত বিশেষকৈ তৃতীয় স্থান, ষষ্ঠ স্থান, দশম, একাদশ স্থান চাব, তৃতীয় থাকে, ষষ্ঠ থাকে, তাৰপিছত আপোনাৰ দশম থাকে, একাদশ। জ্যোতিষৰ আমাৰ যিবিলাক জ্যোতিষ গ্ৰন্থ আছে তাত চাব, এইকেইটাক এটা নিৰ্দিষ্ট আৰু দিয়া আছে। আমি যেনেকৈ উচ্চ নিচস্থ গ্ৰহ, অমুক অমুক গ্ৰহ প্লেচবিলাক কৈ থাকোঁ তুংগীকে, ঠিক সেইদৰে এনেকৈ এইকেইটা কেইটামান এই চাৰিটা স্থানত কি কোৱা আছে যদি উপচয় বুলি কয়। এইটো বহুতে আজি মই কৈ দিওঁ, উপচয় ঘৰ বুলি কয়। উপচয় ঘৰ মানে হ'ল গ্ৰহ এটাই আত্মিক বল, আগুৱাৰ যে আগ্ৰহ প্ৰতি মুহূৰ্তত সন্মুখৰ ফালে আগুৱাই যোৱাৰ যিটো মানসিকতাটো এই ইয়াত সোমাই থাকে এইকেইটা ঘৰত, তৃতীয় স্থানত ষষ্ঠ, দশম, একাদশ, এই উপচয় ঘৰ বুলি কয়। আনফালে কিন্তু আপোনাৰ চাব দশম স্থানো কিন্তু কেন্দ্ৰ স্থানো হয়, কিন্তু সেইটো আনফালে আৰু কেতিয়াবা দেখা যায় উপচয় এইটো সোমাই থৈ দিছে। অৰ্থাৎ সেইকাৰণে দশম স্থানত অশুভ গ্ৰহ বুলি কোনো বিশেষ এটা অশুভ গ্ৰহ বুলি কোনো অশুভ ফল দিব বুলি আপুনি আশা নকৰিব। কৰ্মস্থানত তাত শনি থাকিলেও শুভ ফলেই পায়, কৰ্মস্থানে থাকিব, শুভ কৰ্মস্থান বাঢ়ি যাব।
কেন্দ্ৰস্থান কৰ্মস্থান নাথাকাটোহে বিপদ থাকা সি যিয়ে নাথাকক সময়ত সেইকাৰণে কৈছোঁ একাদশ স্থানটো এনেকুৱা সাফল্য কোৱাই আছে কেতু যদি একাদশত থাকে সিও আপোনাক মানে মন্ত্ৰী MLA বনাই দিব পাৰে ৰাহু যদি থাকে একাদশত শনি যদি দশমত থাকে আপুনি ৰাজনীতিবিদো হ'ব পাৰে একাদশত থাকিলে হ'ব পাৰে তাৰমানে এনেকুৱা বিষয়বস্তু বিশেষকৈ তৃতীয় ষষ্ঠ দশম একাদশ এইকেইটা কোৱা হয় মানে আপোনাৰ উপচয় কিন্তু তাতো আৰু কথা কৈছে কি তাত অশুভ গ্ৰহ থাকিলেহে বেছি বলৱান শুভ ফল দিয়ে এইটো কিন্তু মনত ৰাখিব অৰ্থাৎ এইকেইটা তাত যদি ৰবি থাকে মংগল থাকে ৰাহু থাকে কেতু থাকে কেতুটো বেছি দিয়া নাই কিন্তু বেছি এইকেইটাত কিন্তু আছে ৰবি মংগল আপোনাক কৈছোঁ ৰবি মংগল শনি ৰাহু এই চাৰিটা গ্ৰহ এইকেইটা স্থানত যদি থাকে তেনেহ'লে আপোনালোকৰ দশাকালটো ইমান অশুভ নহয় আপোনাৰ জীৱনত কিছু আহি যাব অশুভ লাভ কৰিব সেইটো কৰাৰ মাজতে আপোনাৰ ভাল ফল দি গুচি যাব গতিকে এটা কৈ দিছোঁ মূল কথাটো চাব এতিয়া প্ৰথম আহি গ'ল যে তৃতীয় ষষ্ঠ কি ফল হয় আপোনাক কৈ দিছোঁ ৰাহু বিশেষকৈ ৰাহু যদি আপোনাৰ তৃতীয় ঘৰত ষষ্ঠত থাকে আৰু যদি আপোনাৰ একাদশ ঘৰত থাকে একাদশ আই ভাৱ সাফল্যৰ ঘৰ কি কৈ দিছে যে আপোনাৰ শত্ৰু নাশ কোনো শত্ৰুৱে আপুনি একো কৰিব নোৱাৰে ৰাহু যদি এই ঘৰ যদি আপোনাৰ তৃতীয়ত থাকে ষষ্ঠত থাকে বা একাদশত থাকে তেনেহ'লে কি কোৱা আছে যে আপোনাৰ যোনে বাধা নাহক কিয় একো বাধা কোনো বাধা দি ৰাখিব নোৱাৰে আপুনি আপোনাৰ ওচৰত এই শত্ৰু যিমানে শত্ৰুৱে নকৰক হাৰ মানিব লাগিব বিশেষভাৱে আপুনি আৰ্থিক উন্নতি সূচক হৈ থাকে খুব ইম্পৰ্টেণ্ট কথা কৈছিলোঁ এনেই বিচাৰখন আপোনালোকক মুক্ত কৰি আমাৰ নাই আপুনি নিজেও ময়ে কৈছোঁ যে মোৰ উদ্দেশ্য হ'ল আপোনালোকে নিজেও কিছু কথা জানি থওক একোতো লছ নাই সেইকাৰণে কওঁ যে ভিডিঅ'বিলাক অকণমান চাব জ্যোতিষ কোনোবাই বিশ্বাস নকৰে বেলেগ কথা যিসকলে বিশ্বাস কৰে সেইসকলৰ কাৰণে কৈছোঁ আপুনি যদি আপোনাৰ যদি ৰাহু যদি তৃতীয় স্থানত আছে ষষ্ঠত আছে যদি দশমত আছে যদি একাদশত আছে ধৰি ল'ব আপোনাৰ আৰ্থিক উন্নতি সেই বিশেষ ৰাহুৰ দশাকালত এতিয়া অন্তৰ্দশাটো আহি যাব শনি ৰাহুৰ অন্তৰ্দশাটো কিন্তু আপুনি শুভ ফলটো আহি যাব বুধৰ ক্ষেত্ৰতো আহি যাব ৰাহুৰ লগত বৃহস্পতিলৈ নাহিব পাৰে মংগলৰ ৰাহুৰ নাহিব পাৰে কিন্তু আপোনাৰ শুক্ৰৰ দশা ৰাহুৰ অন্তৰ্দশা বা শনিৰ মহাদশা ৰাহুৰ অন্তৰ্দশা বা বুধৰ মহাদশা ৰাহুৰ অন্তৰ্দশা এইগিলা এই দুটা ভাগত ভাগ আছে এইবিলাক শুভ ফল বা ৰাহুৰ দশাকালত এইবিলাক আপুনি আৰ্থিক উন্নতি আপোনাৰ শত্ৰু আপোনাৰ একো কৰিব নোৱাৰে হাৰ মানিব লাগিব আনফালে কোৱা আছে যে আপোনাক ক্ষতিৰ শিখৰলৈ নিব পাৰে যদি আপোনাৰ জমি গ'লোঁ এই যে গ'লোঁ একাদশ ভাৱত যদি ৰাহু বহি থাকে মই এইমাত্ৰ কৈছোঁ আপোনাক ৰাজনীতি নেতা বনাব পাৰে মন্ত্ৰী বিধায়ক বনাই দিব পাৰে যদি একাদশত ৰাহু বা কেতু বাকী থাকিব লাগিব আপোনাৰ ৰাজযোগটো কথা এটা আছে কুণ্ডলীখনৰ ৰাজযোগ থাকিবই লাগিব বা স্বক্ষেত্ৰী গ্ৰহ বা দুংগী গ্ৰহ থাকিবই লাগিব তেতিয়াই একচুৱেলি মানুহ উঠে কেতিয়াবা প্ৰত্যেকটা এটা এটাকৈ ষ্টেপ গতিকে সেইকাৰণে কৈছোঁ যে ক্ষতিৰ শিখৰলৈ নিব পাৰে সেইটো মনত ৰাখিব ৰাহুই মানুহক গতিকে আমি এনে শুভ অশুভ আটাবাৰী থাকি লাভ নাই কিছুমান ক্ষেত্ৰত বাকীতো আছে কিছুমান নকৰা বহুত ক্ষেত্ৰত আছে এইকেইটা ঘৰতে কথা কৈছে দেই চাৰিটা ঘৰত 12টা ঘৰত 4টা ঘৰত অত্যন্ত শুভ বাকীতো আছে সেইটো বেলেগ কথা তাৰ মাজত দিছে দশম স্থান এজ এ ইম্পৰ্টেণ্ট বিষয়বস্তু দশম স্থান কৰ্মস্থান বহুতে কয় যে কৰ্মস্থানত ৰাহু হৈ আছে আকৌ চাকৰি তোৰ ক'ত হ'ব বাধা আহি আছে আৰু দুটা বা তিনিটা ইণ্টাৰভিউ দিছে তাৰ মাজত কাৰোবাৰ জ্যোতিষী আৰু চাই কৰিলে যে বাবা তোমাৰ ৰাহুৱে বহি আছে দশমত তোমাৰ ক'ত বাধাই হৈ আছে ৰাহু মানে চব বাধা নহয় ভুল ধাৰণা সেইটো দশমত ৰাহু এইটো বস্তু ইম্পৰ্টেণ্ট দশমৰ ৰাহুৱে কি কৰে জাতকক উচ্চ স্তৰৰ পেছাদাৰী ব্যক্তিত্ব তৈয়াৰ কৰে
যিকোনো পেছাদাৰী ব্যক্তিত্ব তৈয়াৰ কৰি দিয়ে দশমৰ ৰাহু। মানে বিশেষকৈ তাৰ ফলত কি হয়, জনসাধাৰণৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। এই মাত্ৰ মই ক'লোঁ যে দশমৰ ৰাহু, একাদশৰ ৰাহু আপোনাক ৰাজনীতিৰ নেতা বনাই দিব পাৰে। তাৰ ফলত কি হ'ব, জনসাধাৰণৰ আপোনাৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে। আপুনি উচ্চ স্তৰৰ ৰাজনীতি নেতা হ'ব পাৰে। ৰাজনীতিৰ জব গম পালে আজি বহুতে ইণ্টাৰেষ্ট আছে, আজি মই কৈ দিলোঁ। দশম স্থানৰ ৰাহুৱে আপোনাৰ চৰকাৰী চাকৰি যোগ যদি নহয়ও, চাকৰি যোগৰ কথা আছে কৈছোঁ, চাকৰিও হয়, কিন্তু আনফালে কি হয়, যদি পেছাদাৰী ভাল এক নম্বৰ ঠিকাদাৰ, ৰাহুটো সাহসী না, আৰু 2 নম্বৰীটো ৰাহুত থাকেই। যিমানে ভাল কাম নকৰক 2 নম্বৰটো ক'ত যাব। গতিকে কি দিছে যে উচ্চ স্তৰৰ ৰাজনীতি, তাৰমানে কাক, MLA, আপোনাৰ ধৰক কাউন্সিলাৰ, মেয়ৰ, যাৰ ৰবি যদি আছে, সি যে ৰাজনীতিত গুচি দশমত আছে, বিশেষকৈ আমি সেই প্লেছকেইটা কোনকেইটা আমি পিছত কৈ আছোঁ, কথা আছে যে গোটাই হ'ব সেইটো নহয় দেই, এইটো মনত ৰাখিব। কিন্তু মই কৈছোঁ যদিও, গতিকে আপোনালোকে চাব, উচ্চ স্তৰৰ ৰাজনীতি নেতা বনাব পাৰে, মনত ৰাখিব। আনফালে দিছে প্ৰযুক্তি, টেকনিকেল ক্ষেত্ৰত অসামান্য সাফল্য অৰ্জন কৰে সেইসকলে। যাৰ দশমত কেতু ৰাহু আছে, সেইসকল টেকনিকেল লাইনত উচ্চ স্তৰত সাফল্য, মানে অসামান্য সাফল্য অৰ্জন কৰিব পাৰে। এতিয়াহে আচল কথাটো আহিল, মই কৈছোঁ দশম স্থানত মানে প্ৰত্যেক হেৰিও দশম স্থানত মোৰ ৰাহু আছে, মই ৰাজনীতি যোগবোৰ হৈ আছে, কিবা আছে, আৰু তাতো কিন্তু এটা থাকি গ'ল। কাৰণ প্ৰত্যেকৰে কিছুমান আছে বন্ধু মিত্ৰ ঘৰ, ক'ত হ'ব, প্ৰভাৱশালী ৰাশি বুলি কথা আছে। ৰাশি কোনকেইটা ৰাশিত থাকিলে এই কেনেকুৱা ফল হ'ব, হয় তৃতীয় বা ষষ্ঠ বা দশম বা একাদশ হ'ব লাগিব। সেইকেইটা ৰাশি হ'ল বৃষ, মিথুন, কন্যা, কুম্ভ ৰাশি। চাব কিন্তু ইয়াত তোলা নাই। বৃষ ৰাশি, মিথুন ৰাশি, কন্যা আৰু কুম্ভ ৰাশি, এই ৰাশিবিলাকত ৰাহু অধিক স্থিতিশীলতা আৰু সুপৰিকল্পিত উচ্চ আকাংক্ষাৰ জন্ম দিয়ে। তাত যদি থাকি যায় মনত ৰাখিব, এইকেইটা হয় বৃষ ৰাশি। আমি জানো বৃষ ৰাশিত আমি উচ্চ ধৰোঁ, ৰাহু উচ্চ হয়নে নহয়। গতিকে তাত বৃষত ধৰোঁ, মিথুনতো আমি উচ্চ ধৰোঁ, তুংগী অৱস্থাত ধৰোঁ, কাৰণ পৰাশৰ মণিৰ পৰা অমুকত হয়, বাকী মই জমিনি কৈছোঁ অমুকত হ'ব। ঠিক এনেকুৱা আগৰ জ্যোতিষী কথা আছে। সেইকাৰণে সাধাৰণতে আমি মিথুন আৰু বৃষত দুটাতে আমাৰ ধাৰাটো এটা নিয়ম, যদি সেই স্থানটো যদি বৃষ বা মিথুন যদি আপোনাৰ তৃতীয় বা লগ্ন তৃতীয় হওক বা ষষ্ঠ বা দশম বা একাদশ হয়, তাৰ লগত কোৱা আছে কন্যা। কন্যাটো আমি বুধৰ ক্ষেত্ৰ হ'লেও কন্যাটো ৰাহুৰে ক্ষেত্ৰ ধৰা যায়, ক্ষেত্ৰহে ধৰা যায়, ক্ষেত্ৰাধিপতি নহয়। এইটো কিন্তু সাংঘাতিক কথা। ক্ষেত্ৰ দিছে, ক্ষেত্ৰাধিপতি কিন্তু বুধ, সেইটো সদায় মনত ৰাখিব। কিন্তু যেতিয়া ইয়াত থাকিব তেতিয়া সি আয়ত্ব কৰি লয়, সেই ৰাশিৰ অধিপতিৰ কেপচাৰ কৰিলে বহুত কথা। সেইকাৰণে কন্যা ৰাশিত যদি হয় ৰাহু, তেনেহ'লে সেই জাতক বিৰাট উচ্চ আকাংক্ষী হয়, উচ্চ আকাংক্ষী হ'ব। মনত ৰাখিবা কিন্তু সেইটো খুব এটা জানিব লগা বিষয়। গতিকে চাই ল'ব। আৰু আনফালে আৰু এটা কথা আছে, ৰাহু এই যে মই ক'লোঁ যে আপোনাৰ ৰাজনীতিৰ যোগ আছে বা আপুনি ভাল টেকনিকেল এণ্ড সাফল্য হ'ব, আপোনাৰ ভাল জীৱনত আৰ্থিক উন্নতি হ'ব, তাতো কথা এটা থাকি গ'ল। কি আছে কোৱা আছে, ৰাহু যিটো ঘৰত থাকিব সি আপোনাৰ কুম্ভত হওক, কুম্ভটো শনিৰে ঘৰ, মিত্ৰ ঘৰ, আৰু কুম্ভত হওক, বৃষত, মিথুনত, কন্যা, এই 4টা ঘৰৰ যি ৰাশি, সেই ৰাশিৰ অধিপতি যদি শুভ স্থানত বহি থাকে আৰু শক্তিশালী হয়,
শুভস্থানবিলাকৰ লগে হয় কেন্দ্ৰ বা কোণত যদি বহি থাকে, মনত ৰাখিব এইকেইটা ঘৰৰ অধিপতিবিলাক, তেতিয়াহ'লে সেই জাতক বা জাতিকা সকলোতকৈ বেছি শুভ ফল প্ৰদান কৰিব। ৰাহুৱে সেইসকলক আটাইতকৈ বেছি শুভ ফল প্ৰদান কৰিব। গতিকে এৰিলোঁ। গতিকে ৰাহুৰ দশা বোলাৰ লগে লগে আপোনালোকে যদিও কওঁ আমি, তথাপিও দশাকালত স্বাভাৱিক কওঁ আমি এয়া মাত্ৰ কৈছোঁ যে আপোনাৰ তোৰে মাজেদিতো থাকিবই। মইতো কৈছোঁ ৰাহু দি থাকিব তোৰে মাজেদি ৰাহুৰ দশাত। বাকী আহি হঠাৎ আপোনাৰ যদি বৃহস্পতি যদি শত্ৰুতা মংগলৰ লগত অন্তৰ্দশা পৰি গ'ল, সেনেকুৱা কথা আছে যে বুধৰ দশা ৰাহুৰ অন্তৰ্দশাৰ ফলটো বেলেগ হ'ব, মংগলৰ লগত ৰাহুৰ অন্তৰ্দশাৰ ফলটো অলপ বেলেগ হ'ব। আৰু আপুনি সেইখিনি এক্সিডেণ্টো হ'ব পাৰে, আপোনাৰ আগত টকা পইচা আজি খৰচ হৈ যাব পাৰে। গতিকে কথা বহুত বিচাৰত কথা থাকে। আহিছোঁ ভালে থাকক। এতিয়া আপোনালোকে গম পালে আমাৰ ৰাহুৰ বিচাৰটোৰ ক্ষেত্ৰত খুব অকণমান চাব। বিশেষকৈ ৰাহু যদি শুভ হৈ থাকে, ভাল কোৱা আছে যে ৰাহু যদি শুভ হৈ থাকে বা কানেকশ্যন হৈ থাকে কেতিয়াবা কম্পিউটাৰ ইঞ্জিনিয়াৰ, মেক্সিমাম কম্পিউটাৰত ভাল কম্পিউটাৰ ইঞ্জিনিয়াৰ যদি হ'ব লগা ৰাহুৰ থাকিবই লাগিব প্ৰভাৱ। সেইটো মনত ৰাখিব। ৰাহু কিন্তু কম্পিউটাৰ ইঞ্জিনিয়াৰ বনাই দিয়ে টেকনিকেল লাইনতে, শনি যেনেকৈ আপোনাৰ মেকানিকেল ইঞ্জিনিয়াৰ বনাই দিয়ে, আনহাতে মংগলো বনাই দিয়ে মেকানিকেল ইঞ্জিনিয়াৰ। তাৰপিছত আনফালে শনি কেমিকেল ইঞ্জিনিয়াৰো বনায়, সেইটোও চাব লাগিব। বুধে কম্পিউটাৰো বনায় ইঞ্জিনিয়াৰ, চন্দ্ৰ বুধলৈ আহি যাব পাৰে। সেনেকুৱা তাৰমানে বস্তু কিছু আমি চাব লগা হয় বিশেষকৈ। এৰিছোঁ, ভালে থাকক। এতিয়া আপোনালোকৰ কাৰোবাৰ কি আছে চাই ল'ব আৰু। কাৰোবাৰ তৃতীয়তে থাকিব পাৰে, কাৰোবাৰ ষষ্ঠত আছে যদি মানে ভাগ্যৱান, কিন্তু এইকেইটা স্থানতে বেছি ভাগ্যৱান। তোৰে মাজেদি আছে কাৰণ কথা বাকীটো অলপ অলপ থাকে, দিব ফল। বিশেষকৈ মকৰত যদি থাকে তথাপিও মিত্ৰ ক্ষেত্ৰ হয়, দি দিব। তুলাত থাকিলেও অলপ হ'লেও আহি যাব। কিন্তু এইকেইটা অত্যন্ত শুভ ফল দিয়ে, এইকেইটা ৰাশি বিশেষকৈ বৃষত, মিথুনত, কন্যাত আৰু কুম্ভ। বাকী তুলাতটো থাকে, তীৰ্থস্থানটা আছে, সাহসী হয় মানুহ পোৱা যায়। কাৰণ তুলা মিত্ৰ ক্ষেত্ৰত না, যদি তুলা ৰাশিত থাকিলেও হয়। যদি মকৰত থাকে তেতিয়াও জাতকত ৰাহু যদি থাকে যে মিত্ৰ ক্ষেত্ৰ, গতিকে তাৰ ফলটো অলপ কম হ'ব। এইকেইটাত এই চাৰিটা ৰাশিত বেছি শুভ ফল হ'ব। এৰিছোঁ, ভালে থাকক, কুশলে থাকক। একেই কথাকে ৰিপিট কৰিছোঁ, আগতে কৈ থাকোঁ আৰু উপায় নাই। তথাপিতো আপোনালোকে ৰাহুৰ পৰা যিটো ভয় ভাৱ বাধা খুব বেছি পোৱা যায়, বাধাটো কিন্তু এইটোৱে আহি যাব। মই যে এইমাত্ৰ ক'লোঁ ৰাহুৰ ক্ষেত্ৰত যদি বাধা দিব লগা হয়, কিন্তু এই বেলেগে নিদিয়ে, মংগলে কিন্তু দিব পাৰে, সেইটো কৈ থৈ দিলোঁ। আনকি বৃহস্পতিৰ কাৰণেও অলপ বাধা হৈ যাব পাৰে কিছুমান। মানুহ দেখাটো বৰ গ্ৰহ, কিন্তু ৰাহুৰ লগত যেতিয়া দিব, কাৰণ কোৱা আছে যে ৰাহুৰ লগত পৰাৰ লগে লগে এই বস্তুটো সিমান এটা মানে নহ'ব আৰু অলপ কিছু হ'লেও আপুনি দুৰ্বল হ'ব। বৃহস্পতি দুৰ্বল হৈ যায়, মূল কথা এইটো। এৰিছোঁ।